আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটত থকা মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। এইটো মাহৰ আগষ্ট মাহৰ 1 তাৰিখে সকলো মহিলাসকলৰ একাউণ্টত 10,000 টকাকৈ সোমাই দিব বুলি চৰকাৰে উল্লেখ কৰিছিলে। কিন্তু কোনো মহিলাৰ একাউণ্টত এতিয়ালৈকে চৰকাৰে 1 টকাও সোমোৱা নাই। কিয় চৰকাৰে টকাটো একাউণ্টত সোমোৱা নাই আৰু কেতিয়া 10,000 টকা সকলো মহিলাসকলৰ একাউণ্টত সোমাই দিব আৰু কোনে কোনে টকাটো লাভ কৰিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা কৈছে যে যদি আপোনালোকে এজন গোটৰ সদস্য হয়, গোটৰ এজন মহিলা হয়, তেনেহ'লে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আপোনালোকে নিশ্চয় জানে যে চৰকাৰে ঘোষণা কৰিছিলে যে 10,000 টকাকৈ সকলোৰে একাউণ্টত সোমাই দিব আগষ্ট মাহৰ 1 তাৰিখে। কিন্তু আগষ্ট মাহৰ 1 তাৰিখে কাৰো একাউণ্টত এতিয়ালৈকে টকাটো সোমোৱা নাই। এতিয়া আপোনালোকে কেতিয়া টকাটো লাভ কৰিব আৰু কোনে কোনে টকাটো লাভ কৰিব, টকাটো লাভ কৰাৰ আগতে আপোনালোকে কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে চৰকাৰে উল্লেখ কৰিছিলে যে ৰিনুৱেল কৰিব লাগিব। যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে বা অমৃত দীক্ষা আন্দোলন নামৰ এপছটোত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এখন ফৰ্ম ফিল কৰি জমা দিছিলে, তেওঁলোকক ৰিনুৱেল কৰিব দিছে। যদি আপোনালোকে ৰিনুৱেলটো নকৰে তেতিয়াহ'লে আপোনালোকে টকাটো লাভ নকৰে। সেইটো কাৰণে আগষ্ট মাহৰ 1 তাৰিখে যিহেতু চৰকাৰে ঘোষণা কৰিছিলে টকাটো সকলোৰে একাউণ্টত সোমাই দিব, 1 তাৰিখে টকাটো নোসোমোৱাৰ কাৰণ এটাই হৈছে যে 39 লাখ মহিলাসকলে গোটৰ মহিলাসকলৰ একাউণ্টত টকাটো সোমাই দিব, কিন্তু সকলোৱে ৰিনুৱেল কামটো এতিয়ালৈকে কৰা নাই। যেতিয়ালৈকে আপোনালোকে ৰিনুৱেল কামটো সম্পূৰ্ণ নকৰিব তেতিয়ালৈকে চৰকাৰে টকাটো কাৰো একাউণ্টত টকাটো সোমাই নিদিয়ে। সেইটো কাৰণে প্ৰথমতে আপোনালোকে ৰিনুৱেল কামটো কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে টকাটো লাভ কৰিব। যদি আপুনি এতিয়ালৈকে ৰিনুৱেল কৰা নাই তেনেহ'লে সোনকালে আপোনালোকে ৰিনুৱেলটো কৰি লওক, তেতিয়াহ'লেহে টকাটো লাভ কৰিব। এতিয়া ৰিনুৱেলটো কেনেকৈ কৰিব? যদি আপোনালোকে ৰিনুৱেলটো কৰিব বিচাৰে, ৰিনুৱেলটো কৰিবৰ কাৰণে ৰিনুৱেলটো হৈছে ভেৰিফিকেশ্যন। কিয়নো আগতে যিহেতু আপোনালোকে আবেদনটো কৰিছিলে, ফৰ্মটো ফিল কৰি জমা দিছিলে, এতিয়া আপোনাৰ ডকুমেণ্টছখিনি অনলাইনত শুদ্ধকৈ আছে নে নাই সেইখিনি আপোনালোকে চাব পাৰিব আপোনাৰ মোবাইলৰ জৰিয়তে। সেইখিনি ভেৰিফিকেশ্যন কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে টকাটো লাভ কৰিব। এতিয়া ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব? আপোনালোকে যিটো মোবাইলত ভিডিঅ' চাই আছে সেইটো মোবাইলৰ জৰিয়তে আপোনালোকে ভেৰিফিকেশ্যনটো কৰিব পাৰিব, আপোনালোকে ক'তো যাব নালাগে। এতিয়া কথা হ'ল যে ৰিনুৱেলটো আপোনালোকে কেনেকৈ কৰিব? যদি ৰিনুৱেলটো এতিয়ালৈকে কৰা নাই, ৰিনুৱেলটো কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে চাব পাৰিব কেনেকৈ ৰিনুৱেল কৰিব লাগে। সম্পূৰ্ণ প্ৰচেছত ভিডিঅ' ইয়াত আপলোড কৰা আছে, আপোনালোকে ডিছক্ৰিপশ্যনত গৈ আপোনালোকে লিংকটোত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব।